মানে দাদাই পইচাটো দিব দিছে। দাদা মানে ভূপেন দাদা। দাদা হয় দাদা। মানে পেমেন্টটো কৰিব লাগিব। দাদা মানে কথাটো হ'ল এইকেইটা আমাৰ চাপ্লাই বহুত বৰ বেয়া চলি আছে। মই দি দিম দিয়ক, এই ইলেকশ্যনৰ আগে মই গোটেই পেমেণ্ট কৰি দি দিম। চাওক দাদা, মই কথাখিনি বুজিছো, কিন্তু দাদাই মোক একেবাৰে একদম ষ্ট্ৰিক্টলি কৈ দিছে বিহুৰ আগত গোটেইখিনি পেমেন্ট মানে ক্লিয়াৰ কৰিব দিছে। নাই দাদা চাওক, আপোনাকো মই আগতেও বহুত দিছো বা আজি কোনো হোৱা যিকোনো অনুষ্ঠানতে মই কিবা নহয় কিবা এটা দিয়ে দিওঁ। এইকেইটা অলপ মানে আমাৰ বিজনেছ অকণমান ক্ৰাইচিছ চলি আছে। আপুনি এইটোতো গম পাইছে, কয়লা এইটোতো জানে। মই গম পাইছো, কিন্তু আপুনি মীৰা বাইদেউৰ এই পাৰ্চনেল প্ৰগ্ৰেমটোতো পইচাখিনি দিলে ন। দাদা সেইটো মই গম পাইছো। সেইটো বাৰু পাৰ্চনেল দাদা, সেইটো আপুনি নালাগে। ঠিক আছে দাদা, হ'ব মানে ইলেকশ্যনৰ আগত মই ফুল পেমেণ্ট কৰি দিম বাৰু, এইটো টেনশ্যন ল'ব নালাগে আৰু। নাই মানে যোৱাকালি যিটো এই ৰাভা হাছঙৰ মানে ৰিজাল্টৰ পিছত দাদাৰ একেবাৰে একদম খং উঠি আছে। গতিকে আপুনি মানে 75% পেমেণ্ট আজি ক্লিয়াৰ কৰিবই লাগিব। মানে মই পিছত বুজাব নোৱাৰিম আৰু। দাদা চাওক, আজিতো 70% ইমানটো দিয়া সম্ভৱ নহ'ব দাদা। তেতিয়াহ'লে আৰু উপায় নাই, তেতিয়াহ'লে আৰু প্ৰেছ মিট মাতি পিনে আপোনাৰ নামটো মই এক্সপ'জ কৰিব মানে। মই যিহেতুকে অতি সততা নিষ্ঠাৰে মই ৰাজনীতি কৰি আছোঁ, নিজৰ ঘৰৰ জেপৰ পইচাৰে মই পলিটিক্স কৰিবলৈ যাওঁতে ঘৰখনো বহু অসুবিধাত পৰে। এইবাৰ ৰাভা হাছং ইলেকশ্যনতে যদি আপুনি দেখে, মোৰ ভাগত যিকেইটা কেণ্ডিডেট পৰিছে, বেনাৰ পোষ্টাৰ বনোৱাৰ পৰা মই একে ঘৰৰ পকেটৰ পইচাৰে তেওঁলোকৰ লগত দিনে নিশাই, ঘৰত বিয়া পাতিলে এগৰাকী মানুহ যেনেকৈ ব্যস্ত মই তেনেকৈ লাগি থাকোঁ। তাৰপিছত কোনোবাই অসত্য এনেকুৱা কথা কিছুমান কৈ মোক ৰাজনৈতিকভাৱে জনমানসত সেৱা কৰিবলৈ চেষ্টা কৰিব, এইটো মই এক টোপাল তেজ থকালৈকে প্ৰমাণ নোহোৱা পৰ্যন্ত মই যুঁজিম। বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত আমাক বহুত কটাক্ষ কৰে, বহুত ট্ৰল কৰে, সেইবিলাক কথাত মোৰ ক'বলগীয়া কথা একো নাই। কিন্তু ইয়াতে মাননীয় সভাপতিগৰাকীৰো ইমেজৰ কথা আছে। তেওঁ পইচা বিচাৰিছে বুলি কৈছে। ডেফিনেটলি কেতিয়াও মোৰ বিশ্বাস মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই মোক পইচা দিব লাগে বুলি কাকো নকয়, মোক পইচা দিব লাগে বুলি কাৰো পৰা চিণ্ডিকেটৰ পইচা নিবিচাৰে। গতিকে সেইটো তেওঁ ক্লিয়াৰ কৰিব। কিন্তু মোৰ ফালৰ পৰা মই ক্লিয়াৰ কৰি দিছোঁ যে মই কংগ্ৰেছত জইন কৰাৰ পাছৰ পৰা মোৰ নিৰ্বাচনী খৰচৰ বাদে মোক কংগ্ৰেছৰ কোনো ধৰণৰ ফাণ্ডিং মোলৈ নাহে। মই একদম নিজৰ পকেটৰ খৰচাৰ, মই আগতে বজাৰলৈ গ'লে যদি একেলগে 4-5খন শাৰী কিনিছিলোঁ, আজিকালি মোৰ সক্ষমতা নাই, কাৰণ সেইখিনি পইচাৰে মই তেল ভৰাওঁ। গতিকে এনেকুৱা সময়ত যদি মোক জনমানসত সেৱা কৰিবলৈ এনেকুৱা বিভ্ৰান্তিমূলক কথাৰে যদি মোক কোনোবাই ষড়যন্ত্ৰত লিপ্ত কৰিব বিচাৰিছে, তাৰ তদন্ত হ'ব লাগে। মই হাতীগাঁও থানাত এটা কেছ দিছোঁ, IT ছেক্টৰ মানে ধাৰাত তেওঁক কৰায়ত্ব কৰি উচিত তদন্ত কৰিব লাগে, যাতে মনে সজা ভিত্তিহীন পাংফুঙীয়া কথাৰে যাতে মানুহক ৰাজনৈতিকভাৱে যাতে ৰাইজৰ মাজত জনমানসক সেৱা কৰিব নোৱাৰে, তাৰ কাৰণে মই দাবী জনাইছোঁ। পুলিচে কি কৰে মই চাই ল'ম, তাৰপিছত নহ'লে মই মুখ্যমন্ত্ৰীৰ কাষ চাপি এক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে, তদন্ত চলাবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন জনাম।